চন্দ্ৰপুৰ নামৰ এখন গাঁৱত হৰেণ নামৰ এজন মানুহ আছিল। হৰেণ বৰ কৃপণ আছিল। আৰে শুনিছে, বহুত গৰম পৰিছে, ঘৰলৈ এটা কুলাৰ আনিবচোন। নাই দেই, মই ঘৰলৈ কুলাৰ নানো। তুমি জানানে বাৰু এদিনত কুলাৰে কিমান বিল টানিব? ঘৰত ফেন কেইখন আছে দেখোন, সেয়াই হ'ব। বৰ আহিছে একেবাৰে কুলাৰ চলাবলৈ। যোৱা সোনকালে মোৰ বাবে কিবা এটা বনোৱাগৈ, মোৰ বৰ ভোক লাগিছে। ঠিক আছে হ'ব, নালাগে আনিবলৈ, আপুনি বাহিৰতেই খাই আহকগৈ যাওক, মই ইমান গৰমত বনাই থাকিব নোৱাৰো। শেৱালি, তোমাৰ দেখোন খঙেই উঠিল। মই তোমাক ধেমালিহে কৰিছিলো, তুমি কি কোৱা চাবলৈ। হ'ব বাৰু দিয়া, মই কালিলৈকে ঘৰলৈ এটা কুলাৰ আনিম। এতিয়া যোৱা, মোৰ বাবে কিবা এটা বনোৱাগৈ। পিছদিনা ৰাতিপুৱা হৰেণ চহৰলৈ গৈ এটা কুলাৰ কিনি আনিলেগৈ আৰু কুলাৰটো দেখি শেৱালিয়ে মনত বহুত ফূৰ্তি পালে। ৰাতি হোৱাৰ লগে লগেই শেৱালিয়ে কুলাৰটো চলাই শুই গ'ল, কিন্তু কাৰেণ্টৰ বিলৰ ভয়ত হৰেণৰ টোপনিয়ে অহা নাছিল। সি বাৰে বাৰে উঠি গৈ মিটাৰত ৰিডিং চাই আছিল গৈ। হে ভগৱান, এইবোৰ মই কি দেখিছো বাৰু? এনেকৈ হলে দেখোন এমাহতে কাৰেণ্টৰ বিল ৩-৪ হাজাৰ টকা আহিব। হে ভগৱান, মই এতিয়া কি কৰো বাৰু? কি কৰো মই এতিয়া? হৰেণে মনে মনে গৈ কুলাৰটো বন্ধ কৰি দিলেগৈ আৰু সি শোৱাৰ ভাও জুৰিলে যেন সি একোৱেই নাজানে। কুলাৰটো বন্ধ হোৱাৰ লগে লগেই শেৱালিয়ে সাৰ পালে। আৰে ইমান গৰম লাগিছে যে কিয়? তেতিয়াই তাই দেখিলে কুলাৰটো বন্ধ হৈ আছে। সেইবোৰ দেখি তাইৰ বহুত খং উঠিল। এইবোৰ নিশ্চয় এওঁৰেই কাম। তাৰ পাছত শেৱালিয়ে আকৌ কুলাৰটো চলাই শুই গ'ল আৰু সেইবোৰ হৰেণে মনে মনে চাই আছিল। এইজনীয়ে দেখোন কুলাৰটো আকৌ অন কৰি থৈ আহিলে। মই এতিয়া কি কৰো বাৰু? হৰেণে ৰাতিটো শুবয়ে নোৱাৰিলে আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া, আপুনি ৰাতি কুলাৰটো কিয় বন্ধ কৰি থৈছিলে? আজিৰে পৰা যদি এনেকুৱা কৰে তেতিয়াহ'লে কিন্তু কথা ভাল নহ'ব। সেইখিনি কৈ শেৱালি তাৰ পৰা গুচি গ'ল। মই কিবা নহয় কিবা এটা কৰিবই লাগিব, নহ'লে কিন্তু কাৰেণ্টৰ বিল বহুত বেছি আহিব। মই এটা কাম কৰিব পাৰো দেখোন। ৰাতি হোৱাৰ লগে লগেই শেৱালিয়ে কুলাৰ চলাই শুই গ'ল আৰু হৰেণে চাদৰ ওপৰলৈ গ'ল আৰু এডাল লাঠি বনাই ল'লে যাতে সি কাৰেণ্ট চুৰ কৰিব পাৰে। আৰে হৰেণ ভাই, তুমি এইবোৰ কি কৰি আছা? সাৱধান দেই, কেনেবাকৈ যদি অলপ ইফাল সিফাল হৈ যায় তেতিয়াহ'লে কিন্তু তুমি চৰ্ট খাই যাবা। হ'ব, তই মোক জ্ঞান দিব নালাগে, তই ইয়াৰ পৰা যা, মই কি কৰিব লাগে মই জানো। তাৰ পাছত হৰেণে হাকোটাডাল লগাই তাৰ পৰা গুচি গ'ল আৰু তেনেকৈয়ে সকলোবোৰ ঠিকেই চলি গৈ আছিল। কিন্তু এদিন বৰষুণ দি আছিল আৰু সি বৰষুণতেই হাকোটা লগাবলৈ গৈছিল, কিন্তু সেইদিনা তাৰ গাত চৰ্ট লাগি গ'ল। হৰেণৰ গাত চৰ্ট লগাৰ লগে লগেই হৰেণে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে, কিন্তু বৰষুণ দি থকাৰ বাবে তাৰ মাতটো কোনেও শুনা নাপালে। আৰু কিছু সময়ৰ পাছতেই শেৱালিয়ে সাৰ পালে আৰু সাৰ পাই তাই হৰেণক ইফালে সিফালে বিচাৰিবলৈ ধৰিলে আৰু তেতিয়াই তাই হৰেণৰ মাতটো শুনা পালে আৰু তেতিয়াই তাই শোৱাৰ পৰা উঠি পটাপট চাটৰ ওপৰলৈ গ'ল। আৰে কি হ'ল আপোনাৰ? তই দেখা নাই নেকি মোৰ কি হৈছে? তই সোনকালে কিবা এটা কৰ, নহ'লে মই আৰু নাবাচো। মই আজি মৰিমেই আৰু। তই সোনকালে কিবা এটা কৰ তই সোনকালে। হৰেণক দেখি শেৱালিয়ে বহুত ভয় খালে আৰু তেতিয়াই তাই পটাপট গৈ তালৈ 2জনমান মানুহক লৈ আহিলেগৈ। আৰে হৰেণ, এয়া তোমাৰ কি হ'ল? মই তোমাক কোৱা নাছিলো এইবোৰ নকৰিবা বুলি, এতিয়া দেখিলা তোমাৰ এয়া কি হ'ল? তেতিয়া মোক ভাষণ দিব নালাগে। তহঁতে কিবা এটা কৰি সোনকালে মোক বচা, নহ'লে এতিয়া মই মৰি থাকিম মই এতিয়া। তহঁতে সোনকালে কিবা এটা কৰ সোনকালে, নহ'লে এতিয়া মই মৰি থাকিম মই।
কুশল, আমি এতিয়া হৰেণক কেনেকৈ বচাম বাৰু? ইমান বৰষুণ দি আছে, বৰষুণত গোটেইবোৰ তিতি গ'ল। ইয়াক বচাবলৈ গ'লে আমিও মৰি থাকিম। মৰিলো, মৰিলো, মই এতিয়া মৰি থাকিম, মৰি থাকিম মই এতিয়া। চাওঁতে চাওঁতে হৰেণ মৰি থাকিল। হৰেণ মৰাৰ পাছত শেৱালি বহুত ভাগি পৰিছিল, কিন্তু সময়বোৰ পাৰ হৈ যোৱাৰ লগে লগে সকলোবোৰ ঠিক হৈ গৈছিল। মা, আজি কুলাৰটো চলাবাচোন দেই। ঠিক আছে, হ'ব। তাৰ পাছত শেৱালিয়ে কুলাৰটো চলাই শুই গ'ল। কুলাৰটো চলোৱাৰ লগে লগে মিটাৰৰ ৰিডিং বেছি উঠিবলৈ ধৰিলে আৰু সেইবোৰ দেখি হৰেণ ভূত তালৈ আহি গ'ল। আৰে, এইবোৰ কি? নাই, এনেকৈ হ'লে নহ'ব দেই, মই কিবা এটা কৰিবই লাগিব। তাৰ পাছত ভূতটো পটাপট ছাদৰ ওপৰলৈ গৈ কাৰেণ্টৰ ৱাৰত হাকুটা লগালে আৰু তেতিয়াই সেই ভূতটোক ওচৰৰে মানুহ এজনে দেখিলে। মানুহজনে ভূতটোক দেখি বহুত ভয় খালে। মিনতী, মিনতী, সোনকালে এইফালে আহাচোন, চোৱাহি এইটো কি? হৰেণ মৰাৰ পাছত ভূত হৈ গ'ল আৰু ভূত হৈ আহিও কাৰেণ্টৰ ৱাৰত হাকুটা লগাবলৈ এৰা নাই। হৰেণ ভূতক দেখি গাঁৱৰ প্ৰত্যেকজন মানুহেই তেওঁলোকৰ ঘৰলৈ কুলাৰ কিনি আনিলে আৰু হৰেণে কৰাৰ দৰেই মানুহবোৰে কাৰেণ্টৰ ৱাৰত হাকুটা লগাই বিনামূলীয়া কাৰেণ্টৰ আনন্দ। এদিন সেই গাঁওখনলৈ ওচৰৰে গাঁওখনৰ এজন মানুহ আহিছিল আৰু সেই মানুহজনে গাঁওখনৰ প্ৰত্যেকজন মানুহৰ ঘৰত এচি লাগি থকা দেখি আচৰিত হৈ গ'ল। এই গাঁওখনৰ মানুহবোৰ কিন্তু বহুত ধনী দেই। প্ৰত্যেক মানুহৰ ঘৰতেই এচি আৰু কুলাৰ আছে। এইবোৰ দেখি মনটো বৰ ভাল লাগিছে। কিছুদূৰ যোৱাৰ পাছতেই মানুহজনে দেখিলে প্ৰত্যেক মানুহৰ ঘৰৰ সন্মুখতেই কাৰেণ্টৰ ৱাৰত হাকুটা লগাই থোৱা আছে। তেতিয়াই মানুহজনে গম পালে সেই গাঁওখনৰ মানুহবোৰে কাৰেণ্ট চুৰ কৰে। তাৰ মানে এইটো কথা। মই এতিয়াহে কথাবোৰ গম পাইছো। মই এই কথাবোৰ সোনকালে অফিচত জনাবগৈ লাগিব। তাৰ পাছত মানুহজনে গৈ অফিচত কথাবোৰ জনালেগৈ আৰু পিছদিনা ৰাতিপুৱাই অফিচৰ পৰা মানুহ আহি প্ৰত্যেক মানুহৰ ঘৰৰ সন্মুখৰ পৰা হাকুটাবোৰ আঁতৰালে আৰু মানুহবোৰ ভয়তে ভিতৰতেই সোমাই আছিল। হাকুটাবোৰ আঁতৰাই মানুহকেইজনে হাকুটাবোৰ তেওঁলোকৰ লগত লৈ গুচি গ'ল। ৰাতি হোৱাৰ লগে লগেই শেৱালিয়ে কুলাৰটো চলাই শুই গ'ল। কুলাৰটো চলোৱাৰ লগে লগে হৰেণ ভূত তালৈ আহি গ'ল আৰু সি ছাদৰ ওপৰলৈ গৈ কাৰেণ্টৰ ৱাৰত হাকুটাডাল লগাবলৈ বিচাৰিছিল, কিন্তু হাকুটাডালটো মানুহকেইজনে লৈ গুচি গ'ল। হাকুটাডাল নাপাই ভূতটোৱে চিঞৰিবলৈ ধৰিলে। ভূতটোৰ চিঞৰ বাখৰ শুনি গাঁৱৰ মানুহবোৰে সাৰ পাই গ'ল। সাগৰ, ভূতটোৰ হাকুটাডালটো সেই মানুহকেইজনে লৈ গুচি গ'ল। ভূতটোৱে যদি হাকুটাডাল বিচাৰি নাপায়, তেতিয়াহ'লে এতিয়া কাক কি কৰে একো ঠিক নাই। আমিয়েই নহ'লে কিবা এটা কৰোঁ ব'ল। ভাইহঁত, মোৰ ওচৰত এটা উপায় আছে। তাৰ বাবে আমি হৰেণৰ ঘৰলৈ যাব লাগিব। ব'লচোন, ব'ল আমি তালৈকে যাওঁ। তাৰ পাছত সকলোবোৰ হৰেণৰ ঘৰলৈ গ'ল আৰু শেৱালিক মাতিলে। ইমান ৰাতি আপোনালোক আহিল যে কিয়? শেৱালি, তুমি আৰামত কুলাৰ চলাই শুই আছা, কিন্তু তোমাৰ স্বামীয়ে ছাতৰ ওপৰত চিঞৰ বাখৰ কৰি আমাক অশান্তি কৰি আছে। আপোনালোকে কাৰ কথা কৈ আছে? তেওঁতো মৰিল। শেৱালি, তোমাৰ স্বামী মৰাৰ পাছত এটা ভূত হৈ গ'ল আৰু ভূত হৈও সি কাৰেণ্ট চুৰ কৰি আছিল, কিন্তু আজি হাকুটাডাল নাপাই তাৰ বহুত খং উঠিছে। হে ভগৱান, এইবোৰ কি হৈ আছে? মই একোৱেই জনা নাছিলো। তেওঁক শান্ত কৰিব পৰা উপায় এটা আছে। মই কুলাৰটো বন্ধ কৰি থৈ দিলে তেওঁ আৰু সেইবোৰ একো নকৰে। তাৰ পাছত শেৱালিয়ে কুলাৰটো বন্ধ কৰি দিলে গৈ। কুলাৰটো বন্ধ কৰাৰ লগে লগেই ভূতটো তাৰ পৰা নাইকিয়া হৈ গ'ল। ভাইহঁত, আজিলৈ বাৰু বাচিলো, কিন্তু কালিলৈ যেতিয়া আকৌ কুলাৰটো চলিব, তেতিয়া ভূতটো ইয়ালৈ আকৌ আহিব। তেতিয়া আমি কি কৰিম? আমি নহ'লে এটা কাম কৰোঁ, আমি সকলোৱে নিজৰ নিজৰ ঘৰত এখনকৈ চলাৰ লগাওঁ। তেতিয়া আমি বিনামূলীয়াকৈ কাৰেণ্টটো পাম আৰু আমি কাৰেণ্ট চুৰ কৰিবলগীয়াও নহয়।
তাৰ পাছত গাঁৱৰ সকলোবোৰ মানুহে তেওঁলোকৰ নিজৰ ঘৰত এখনকৈ ছ'লাৰ লগালে আৰু সেইদিনাৰ পৰাই গাঁৱৰ কোনো মানুহে কাৰেণ্ট চুৰ নকৰা হ'ল আৰু সেইদিনাৰ পৰাই গাঁওখনলৈ ভূতটো নোযোৱা হ'ল।